নগাঁৱৰ বৰহমপুৰৰ তপজুৰিত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ। নিশা বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে বাসগৃহটোত থকা লোকসকলে। কুন্দলী চুৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা বন্যহস্তীৰ দল বিভিন্ন ভাগত বিভক্ত হৈ প্ৰতিদিনে বৰহমপুৰৰ বিভিন্ন অঞ্চলত চলাই গৈছে উপদ্ৰৱ। বন্যহস্তীৰ পৰা সাধাৰণ জনতাৰ জীৱন সম্পত্তি ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে নগাঁও বন বিভাগ। মই শুই আছিলো তেতিয়া মানে ইহঁতে এইফালে গৈছিলে খেদিবৰ কাৰণে। তো মই শুই আছিলো, মই ভাবিলো আগফালে আহিছে নেকি, সেইকাৰণে ওলাই গলো। তো দেখিছো সেইফালৰ পৰা মানে বেক চাইডৰ পৰা আহি এইয়া ঘৰ বিলাক ভাঙিছে আৰু দালি চেনি সেইবিলাক গোটেইখিনি চাউল তাউল চব গোটেই শেষ কৰি পেলাইছে খাই পেলাই। আমাৰ বৰ দুখ লাগিছে। কিন্তু ৰাতি আমি শুই আছিলো না, ইহঁতে দুটা ইফালে গৈছে, মানুহ নাই খেদিবলৈ, ইমান ভয় লাগিছে আমাৰ। আন্ধাৰো হৈ আছিলে আৰু লাইনো কাটি দিছিলে। পলাব লগীয়া হৈ আছে। মাহঁতক লৈ পেলাই আমি বেলেগৰ ঘৰত গৈ পেলাই তাতে থিয় হৈ আছিলো। তাৰপিছত হাতী খেদিছে, তাৰপিছত আহিছো আমি। এনেকুৱা হৈ আছে প্ৰায় ন? হৈ আছে। আপোনালোকে ক্ষয় ক্ষতি পাই নে? হাতী খেদাই নে বনৰীয়া হে? নাই, বৰ্তমানতো দেখা নাই, লাইন ফালেও অহা নাই তেনেকা। ৰাতি প্ৰথম 12টামান বজাত আহিছিলে, মোৰ তামোল পাৰি আছে, তাত তামোল খাই আছিলে। তামোল গছ ভাঙি খাইছিল, খেদিলো। গুচি যোৱাৰ পিছত আকৌ 2টা বজাত আকৌ তামোল বাৰীত আহিলে। তামোল বাৰীত মই যেতিয়া খেদিব গলো, তামোল বাৰীৰ পৰা ওলাই ডাইৰেক্টলি ঘৰত আহি এই ঘৰবিলাক ভাঙিছে। আৰু বন বিভাগক মই ৰাতিও জনাইছিলো, মৰ্ণিঙতো ফোন কৰিছিলো, কিন্তু এতিয়া আহো বুলি কৈ এতিয়ালৈকে আহি। এইকেইদিন সদায় হাতী আহি আছে নে? কেইদিন হাতী আহি আছে। এতিয়াও ওচৰতে বিভিন্ন জেগাত ঘৰ ভাঙি আছে এইখিনিত। গাঁৱত মাজতে এক ৰাতিতে 6টা ঘৰ ভাঙিছিল। আৰু আজি মোৰ খুব নাতি দূৰতে হাতী আছে ন এতিয়া? পাহাৰত উঠাই নে বাগানতে সৰু এটা জংঘল আছে, তাতে আছে। ব্যুৰো ৰিপৰ্ট, বি প্লাছ এনি।